আমি সকলোৱে বিচাৰো আমাৰ দেশৰ গড়ে আয় বছৰি অন্ততঃ 12 লাখ টকা হওক আৰু ন্যূনতম আয় বছৰি অতি কমেও 2.5 লাখ টকা হওক। কিন্তু এইটো আজিও হোৱা নাই। এই কাহানিবাই হ'ব লগা আৰ্থিক অৱস্থা নিশ্চিত কৰিবলৈ আমি কি কৰিব লাগিব? স্বৰ্ণভাৰত পাৰ্টিয়ে বিশ্বাস কৰে যে অৰ্থনৈতিক উন্নতিৰ বাবে বিভিন্ন সংস্কাৰৰ প্ৰয়োজন। সংস্কাৰসমূহ হ'ল প্ৰশাসনিক সংস্কাৰ, ন্যায় ব্যৱস্থাৰ সংস্কাৰ, কৃষি সংস্কাৰ, বাণিজ্যিক সংস্কাৰ আৰু শ্ৰম আইন সংস্কাৰ। চৰকাৰ ব্যৱসায়ৰ মালিক হ'ব নালাগে আৰু ব্যৱসায় চলাবও নালাগে, কাৰণ চৰকাৰ নিয়ন্ত্ৰক আৰু নিয়ন্ত্ৰকে যদি নিজেই ব্যৱসায় চলায় ক্ষমতাৰ অপব্যৱহাৰ অৱশ্যম্ভাৱী। এই অৱস্থাটো আমি এটা আম্পায়াৰৰ ক্ৰিকেট দলৰ লগত তুলনা কৰিব পাৰোঁ। এই সকলোবোৰ জানিও চৰকাৰে বহু ক্ষেত্ৰতে নিজেই উদ্যোগ চলাই আছে, যেনে বেংক, বিত্ত, বীমা, পৰিবহণ, উৎপাদন ইত্যাদি, আৰু কোনোটোৱেই ভালকৈ চলাব পৰা নাই। চৰকাৰে দৰাচলতে কেৱল সেইবোৰ সেৱাহে চলাব লাগে যিবোৰৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে, অৰ্থাৎ ৰাজহুৱা সম্পদ, পাব্লিক গুডছ। ৰাজহুৱা সম্পদ মানে সেইবোৰ বস্তু বা সেৱা যিবোৰ মূল্য বা টকা নিদিলেও উপভোগ কৰাৰ পৰা বাধা দিব নোৱাৰে, যেনে মথাউৰিৰ দ্বাৰা বানপানী প্ৰতিৰোধৰ সুবিধা সকলোৱে উপভোগ কৰিব, কোনোবাই সেই সেৱাৰ বাবে টকা, মূল্য, মাচুল দিয়ক বা নিদিয়ক। সেয়েহে ৰাজহুৱা সম্পদৰ কাম চৰকাৰেহে কৰিব পাৰে। অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰৰ প্ৰয়োজনীয়তা সাংঘাতিক বেছি বুলি আমি দৃঢ়তাৰে কওঁ। ন্যায় ব্যৱস্থা সংস্কাৰ। ব্যৱসায়ত বিবাদ হ'বই। এই বিবাদসমূহ সোনকালে নিষ্পত্তি কৰিবলৈ ন্যায় ব্যৱস্থা সক্ষম হ'ব লাগিব। কিন্তু আমাৰ দেশত তাৰ ঠিক বিপৰীত দৃশ্যহে দেখা যায়। একোটা চিভিল কেছ বছৰৰ পিছত বছৰ ধৰি চলি থাকে। এনে অৱস্থাৰ বাবে ব্যৱসায় আৰু বাণিজ্যত সাংঘাতিক ক্ষতি হয়। ন্যায় ব্যৱস্থাই কেছৰ ভাৰ সহ্য কৰিব নোৱাৰা অৱস্থাত আছে। সেয়েহে বৰ্তমানতকৈ বহুত বেছি বিচাৰকৰ প্ৰয়োজন, সহায়কৰ প্ৰয়োজন, আন্তঃগাঁথনিৰ উন্নতিৰ প্ৰয়োজন, লগতে প্ৰক্ৰিয়াগত বাধাসমূহো কমোৱাৰ প্ৰয়োজন। চুক্তি বলবৎ কৰাৰ ক্ষেত্ৰত আমাৰ দেশ বহু তলত আছে। চুক্তি বলবৎ কৰাটো ব্যৱসায়ৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। যদি চুক্তিখন আইনসন্মত হয় তেনেহ'লে সেই চুক্তি যিয়ে ভংগ কৰিব সেই পাৰ্টিয়ে চুক্তিত থকা ধৰণে ক্ষতিপূৰণ দিব লাগে। যদি সেইটো নহয় ব্যৱসায় কৰাটো অসম্ভৱ। অন্যথা এটা পাৰ্টিয়ে সুবিধা ল'ব কিন্তু নিজৰ দায়িত্ব পালন নকৰিব। আমাৰ দেশত যিহেতু চুক্তি বলবৎ কৰাৰ ক্ষেত্ৰত বহু দেৰি হয়, ব্যৱসায়িক দিশটো আগবাঢ়ি নাযায়। এবিধ সৰল চেক বাউন্স কেছো বহু বছৰ ধৰি চলি থাকে। বিকল্প বিবাদ নিষ্পত্তিৰ ব্যৱস্থা যেনে আৰ্বিট্ৰেশ্যনৰ ব্যৱস্থা বহুলভাৱে গ্ৰহণ কৰিব লাগিব। আৰ্বিট্ৰেশ্যনৰ গুণগত মানো উন্নত কৰিব লাগিব। এই ব্যৱস্থাবোৰৰ জৰিয়তে ব্যৱসায়িক দিশৰ জটিল চুক্তিসমূহ ব্যৱসায়িক পাৰ্গতালি থকা আৰ্বিট্ৰেটৰে ব্যৱসায়িক বিবাদৰ মীমাংসা কৰিব পাৰিব আৰু আদালতেও সেই আৰ্বিট্ৰেশ্যনৰ মান্যতা দিব লাগিব। অন্যথা আৰ্বিট্ৰেশ্যনৰ সিদ্ধান্তৰ পিছত বিবাদ আকৌ আদালতত ঘূৰি থাকিব। ন্যায় ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশাসনিক সংস্কাৰ হ'ল ইনষ্টিটিউচনেল সংস্কাৰ, অনুষ্ঠানৰ সংস্কাৰ। অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত এই সংস্কাৰৰ প্ৰয়োজনীয়তা সৰ্বাধিক। কৃষি সংস্কাৰ। 1991 চনত ঔদ্যোগিক খণ্ডত কিছু পৰিমাণে উদাৰীকৰণ হ'ল, কিন্তু কৃষিখণ্ড বৰ্ধিত নিয়মৰ মাজতেই ৰ'ল। কৃষকে নিজৰ উৎপাদন উত্তম মূল্যত দেশীয় বজাৰত হওক বা আন্তঃৰাষ্ট্ৰীয় বজাৰতে হওক বিক্ৰী কৰিবলৈ স্বাধীনতা পোৱা নাই। এই নিয়ম হেনো বনোৱা হৈছে উপভোক্তাৰ স্বাৰ্থত, যাতে কৃষিজাত সামগ্ৰীৰ মূল্য বৃদ্ধি নহয়। কিন্তু কোনো কোটিপতি কৃষক নাই, বৰঞ্চ খেতিয়কৰ বাবে জীয়াই থকাটোৱে এটা প্ৰত্যাহ্বান বুলি ক'ব পাৰি। কৃষিকাজ এক নিম্ন লাভজনক কাম হৈ পৰিছে আৰু যিয়ে পাৰিছে এটা পিয়নৰ চাকৰি পালেও খেতিৰ কাম ত্যাগ কৰিছে। গৱেষণাই দেখুৱাইছে যে এই নিয়মসমূহৰ বাবে ভাৰতীয় কৃষকৰ $30 বিলিয়ন অৰ্থাৎ 2.55 লাখ কোটি টকা বছৰি ক্ষতি হয়। এই গৱেষণাৰ লিংক মই দি দিম, শ্ৰোতা দৰ্শকে যদি বিচাৰে পঢ়িব পাৰিব। কৃষিজাত সামগ্ৰীৰ মুক্ত বাণিজ্যই
হঠাতে মূল্য বৃদ্ধিৰ সৃষ্টি কৰিব বুলি ভবাৰ কোনো ভিত্তি নাই যিকোনো সামগ্ৰীৰ মূল্য নিৰ্ভৰ কৰে সামগ্ৰীটোৰ চাহিদা আৰু যোগানৰ ওপৰত এখন মুক্ত বজাৰত কৃষিজাত সামগ্ৰীৰ অভাৱ হ'লে বজাৰে অধিক বিনিয়োগ কৰিব বা আমদানি কৰিব বা উৎপাদন ক্ষমতা বৃদ্ধি কৰিব উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়াত পিয়াজৰ মূল্য বহু বছৰৰ পৰা প্ৰায় একেই আছে কাৰণ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে কৃষকক নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ নিদিয়াৰ ফলত কৃষিত বিনিয়োগ আৰু উৎপাদন ক্ষমতা হ্ৰাস পাইছে দৰাচলতে আমি কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ নীতি গ্ৰহণ কৰাটো উচিত ইয়াতকৈ স্বতঃসিদ্ধ কথা প্ৰকৃততে আৰু একো নাই কৃষকৰ উপাৰ্জন বাঢ়িলে দেশৰ এটা বুজন সংখ্যক মানুহৰ উপাৰ্জনটো বাঢ়িবই লগতে শিল্পৰো লাভ হ'ব কাৰণ এই উপাৰ্জন বৃদ্ধিৰ ফলত সকলো ধৰণৰ ডিউৰেবল সামগ্ৰীৰ যেনে ৱাশ্বিং মেচিন ৰেফ্ৰিজাৰেটৰ ইত্যাদিৰ চাহিদা বৃদ্ধি পাব ইয়াৰ ফলত গোটেই দেশৰে উপকাৰ হ'ব যিদৰে ছফটৱেৰ উদ্যোগৰ ৰপ্তানি কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছে তেনেধৰণে কৃষকেও নিজৰ খেতিৰ বস্তুৰ ৰপ্তানিৰ সম্পূৰ্ণ স্বাধীনতা পোৱা উচিত কৃষকে অধিক ভূমি কিনিব নোৱাৰাৰ নিয়ম কৃষিখণ্ডৰ উৎপাদন ক্ষমতাৰ বাবে এক ডাঙৰ বাধা ভূমিসীমা আইন এক ভুল ধাৰণাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে আধুনিক অৰ্থনীতিত ইয়াৰ ঠাই নাই যি উৎপাদনক্ষম তেওঁৰ অধিক ভূমি থাকিলে দেশৰ উপকাৰ হয় বাণিজ্যিক আৰু বিনিয়োগ সংস্কাৰ যদিও 1991 চনত ভাৰতীয় অৰ্থনীতি কিছু পৰিমাণে উদাৰীকৰণ হৈছিল তথাপিও 1960ৰ দশকৰ ভুলবোৰ পুনৰ কৰা হৈছে ইম্পোৰ্ট সাবষ্টিটিউচনৰ নামত মেক ইন ইণ্ডিয়াৰ প্ৰয়োজন নাই কেৱল বজাৰৰ দাবী অনুযায়ী আমদানি আৰু ৰপ্তানিত স্বাধীনতা থাকিলেই যথেষ্ট এই আন্তঃসংযুক্ত বিশ্বত আমদানিত শুল্ক বৃদ্ধি কৰিলে ৰপ্তানিটো হ্ৰাস ঘটে কাৰণ বহু ৰপ্তানি সামগ্ৰীত আমদানিকৃত বস্তু ব্যৱহাৰ হয় আনকি ঔষধ বনাওঁতেও আমদানিকৃত বস্তুৰ প্ৰয়োজন ভাৰতৰ প্ৰযুক্তি খণ্ডৰ উন্নতিৰ বাবে বহু ক্ষেত্ৰতে বিদেশী বিনিয়োগ জৰুৰী কিন্তু আমাৰ নিয়মৰ কৰাকৰিৰ বাবে বহু ভাৰতীয় উদ্যোগেই ভাৰতত বিনিয়োগ নকৰি বিদেশত বিনিয়োগ কৰে কেৱল মুক্ত প্ৰতিযোগিতা আৰু নতুন খেলুৱৈৰ সহজ প্ৰৱেশেহে কাৰ্যক্ষম আৰু কম মূল্যত সামগ্ৰী প্ৰস্তুত কৰিব পৰা উদ্যোগৰ সৃষ্টি কৰিব আৰু উপভোক্তাৰ উপকাৰ কৰিব শ্ৰম আইন সংস্কাৰ শ্ৰম আইন কৰ্মচাৰীক সহায় কৰিবলৈ বনোৱা হৈছে এইবোৰে ন্যূনতম বেতন সুবিধা নিযুক্তি আৰু চাকৰিৰ বাতিল কৰ্মঘণ্টা ইত্যাদি নিয়ন্ত্ৰণ কৰে এই আইনসমূহৰ লক্ষ্য হৈছে ব্যৱসায়ৰ ক্ষতি নকৰাকৈ কৰ্মচাৰীৰ এক মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰা কিন্তু এই আইনবোৰ অতিমাত্ৰা কঠোৰ আৰু প্ৰতিযোগিতাৰ প্ৰতিক্ৰিয়াত ব্যৱসায়ক বাধা প্ৰদান কৰে নিযুক্ত কৰ্মচাৰীয়ে যদিও লাভ পাইছে ব্যৱসায়ৰ বৃদ্ধি হোৱাত বাধা পাইছে তাৰ ফলত নতুন চাকৰিৰ সৃষ্টি হোৱা নাই যিয়ে লাখ লাখ নিবনুৱাৰ ক্ষতি কৰিছে ন্যূনতম বেতনো কৰ্মচাৰীক সহায় কৰাৰ উদ্দেশ্যেৰে কৰা হৈছে কিন্তু প্ৰমাণে এইটো দেখুৱায় যে ন্যূনতম বেতনৰ বাবে যুৱ আৰু পিছপৰা গোষ্ঠীসমূহে কম বেতন লৈ কাম কৰি অভিজ্ঞতা অৰ্জন কৰাৰ সুযোগ হেৰুৱায় এই ন্যূনতম বেতন আঁতৰোৱা বা বহুত কম কৰা উচিত যাতে সেইসকল ব্যক্তিয়ে অভিজ্ঞতা অৰ্জন কৰি ভাল বেতন লাভ কৰিব পৰাৰ সুবিধা পায় এই আইনবোৰৰ আন এক জটিল প্ৰত্যাহ্বান হৈছে কৰ্মচাৰীৰ নিযুক্তি আৰু চাকৰি বাতিলত উদ্যোগৰ হাতত নিয়ন্ত্ৰণ নাই ভাবক আপুনি খেতিত কাৰোবাক নিযুক্ত কৰিলে কিন্তু তেওঁ কাৰো কামৰ পৰা আঁতৰাব নোৱাৰে চাকৰিৰ পৰা আঁতৰাবলৈ হ'লে বহু প্ৰশাসনিক প্ৰক্ৰিয়া পাৰ হ'ব লাগিব য'ত বছৰৰ পিছত বছৰ লাগিব তেনেকুৱা হ'লে আপুনি কাৰোবাক কামত লগাবনে এই সমস্যাৰ বাবে অধিকাংশ উদ্যোগে উপঠিকাদাৰৰ জৰিয়তে কৰ্মচাৰী নিযুক্ত কৰে ফলত এই আইনে বেছিখিনি কৰ্মচাৰীৰ ক্ষতি কৰিছে কাৰণ উপঠিকাদাৰৰ দৰমহা কিছু পৰিমাণে হ'লেও কম এজন এণ্ট্ৰপ্ৰেনিয়ৰে যথেষ্ট সময় আৰু টকাৰ আশংকা লৈ উদ্যোগ আৰম্ভ কৰে সেই উদ্যোগৰ পৰা তেওঁ যদি লাভ কৰিব নোৱাৰে বা স্বাধীনভাৱে কাম কৰিব নোৱাৰে বা লাভৰ ধাৰণাৰ প্ৰতিয়েই সমাজৰ বিতৃষ্ণা সহ্য কৰিব লাগে তেন্তে উদ্যোগ কোনে আৰম্ভ কৰিব যেহেতু আমাৰ আইনখিনিয়ে তাকেই কৰি আছে যিমান উদ্যোগ হ'ব লাগিছিল সিমান হোৱা নাই আৰু সেয়েহে লাখ লাখ নিবনুৱা আজিও ঘৰতেই বহি আছে
আমাৰ শ্ৰম আইনসমূহৰ আমূল পৰিৱৰ্তন হ'ব লাগিব, য'ত উদ্যোগী আৰু কৰ্মচাৰী উভয়ৰে উপকাৰ হ'ব আৰু সকলোৱে ব্যৱসায়, বাণিজ্য, কল কাৰখানা, উদ্যোগ স্থাপন কৰিবলৈ মনোবল পাব। আমাৰ দেশ এখন উন্নত দেশ হ'বলৈ জনগণক ছাবচিডি বা অনুদানৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথো ভাল নীতি আৰু অনুষ্ঠান আৰু এখন চৰকাৰ যিয়ে নিজৰ কাম সুৰক্ষা আৰু ন্যায় ভালদৰে কৰিব। তেতিয়াহে আমি সকলো ভাৰতীয়ই ভাল উপাৰ্জন কৰিব পাৰিম আৰু এক গৌৰৱময় জীৱন যাপন কৰিব পাৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, যদি পাৰে কমেণ্টত জনাবচোন আৰু কোনটো বিষয়ত স্বৰ্ণ ভাৰত পাৰ্টিৰ মতামত আপুনি জানিব বিচাৰে।